অখিল গগৈৰ আচল চৰিত্ৰ আপোনালোকে এই ভিডিঅ'টোত জানিবলৈ পাব। অখিল গগৈৰ আচল চৰিত্ৰ কথা মই ক'ম। মই জানো আচল চৰিত্ৰ। আপোনালোকে প্ৰকৃত চৰিত্ৰ কথা গম পালে আপোনালোকৰ চকু কপালত উঠিব। আপোনালোকে ভাবিবলৈ বাধ্য হ'ব, আচলতে অখিল গগৈ মানুহজন এনেকুৱা চৰিত্ৰবাদী। কিন্তু এইখিনি কথা বহুতে জানে, কিন্তু ছ'চিয়েল মিডিয়া মাধ্যমত আহি ক'বৰ কাৰণে সাহস নকৰে। মই কিন্তু কালো ভয় নকৰোঁ, স্পষ্ট কথা, মই কালো ভয় নকৰোঁ। সি লাগিলে যোনেই নহওক, কিন্তু মই আজি এই ভিডিঅ'টোত অখিল গগৈৰ প্ৰকৃত চৰিত্ৰটোক মই উদঙাই দিম। স্পষ্ট কথা, এই ভিডিঅ'টোত মই অখিল গগৈৰ প্ৰকৃত চৰিত্ৰটো উদঙাই দিম। আপোনালোকে প্ৰকৃত চৰিত্ৰটোৰ কথা নাজানে, জানিলে আপুনি ভাবিবলৈ বাধ্য হ'ব। আৰু বহুতে জানে, কিন্তু অ'পেন এনেদৰে আহি ছ'চিয়েল মিডিয়াত এনেদৰে আহি ক'বলৈ কিন্তু ভয় কৰে। তো মই এতিয়া আৰম্ভ কৰিব বিচাৰিছোঁ, আচল চৰিত্ৰ উদঙাই দিব বিচাৰিছোঁ। আপোনালোকে শুনক। অখিল গগৈ এজন এনেকুৱা চৰিত্ৰবাদিত লোক, যি ৰাইজৰ লগত থাকে। অখিল গগৈ এনেকুৱা এজন চৰিত্ৰবাদিত লোক, যি ৰাইজৰ লগত সমভাগী হৈ ৰাইজৰ লগত বিপদে আপদে থাকে, ৰাইজৰ সুখ দুখত সমভাগী হৈ এনেকুৱা এজন চৰিত্ৰবাদিত লোক অখিল গগৈ। অখিল গগৈ এনেকুৱা এজন চৰিত্ৰবাদিত লোক, ৰাইজৰ কাৰণে মাত মাতি এনাই গোচৰ লাগি কাৰাবন্দী হোৱা এজন লোক। অখিল গগৈ এনেকুৱা এজন লোক, ৰাইজৰ কথাত মাত মাতি বাৰে বাৰে কাৰাবন্দী হোৱা এজন লোক। আপোনালোকে জানে, সেই কথাটোকে ক'বলৈ এই ভিডিঅ'টো বনাইছোঁ। আচলতে অখিল গগৈ এজন ইমানেই ভাল মানুহ, ভাষাৰে যদি বুজাই ক'বলৈ যাওঁ নহয়, ভাষা নাইকিয়া হৈ যাব। আচলতে মই অখিল দাক বহুত ভাল পাওঁ। মই অখিল দাক ইমানেই ভাল পাওঁ নহয়, হয়তো আপোনালোকে ভাবি আচৰিত হ'ব। মই অখিল দাক বহুত ভাল পাওঁ। এইটো কাৰণে ভাল পাওঁ, যি ৰাইজৰ লগত থাকে, ৰাইজৰ সুখ দুখৰ লগত থাকে, সুখ দুখৰ কথাত মাত মাতে। এনেকুৱা এজন মানুহক মই কিমান ভাল পাওঁ, সঁচাতে কৈছোঁ, বহুত ভাল পাওঁ। যি নেকি ৰাইজৰ কাৰণে মাত মাতি, দেশৰ কাৰণে, জাতিৰ কাৰণে মাত মাতি কাৰাবন্দী হৈছে। এজন মানুহ কিমান ভাল মানুহ আপোনালোকে চাওক। কি দৰকাৰ কি ৰাইজৰ কাৰণে মাত মাতি জেল খাবলৈ, কি দৰকাৰ কি? কিন্তু অখিল গগৈ দা ৰাইজৰ লগত থাকে, ৰাইজৰ কথাত, যি সুখ দুখৰ কথাত মাত মাতে। সঁচাতে কৈছোঁ, এনেকুৱা এজন ভাল মানুহ। তো আমাৰ দৰে মাত মাতি জেল খাবলৈ কি দৰকাৰ? তো আমি তেনেকৈ ভাবিলোহেঁতেন, কিন্তু অখিল দা কিন্তু ৰাইজৰ লগত থাকে। মই বহুত ভাল পাওঁ, সঁচা কৈছোঁ। অখিল দাক মই এবাৰেই লগ পাইছোঁ। অখিল দাক মই এবাৰেই লগ পাইছোঁ, ইয়াত টৰানিলৈ আহিছিলে দেই। এটা সৰু হৈ থাকোঁতে, মই মানে তেতিয়া এম ই স্কুলত পঢ়ি থাকোঁতে, তেতিয়া লগ পাইছোঁ। আৰু অখিল দা এনেকুৱা এজন মানুহ, কথা দি কথা ৰাখে। এতিয়া ৰিচেণ্ট ৰাজীৱ শইকীয়া ককাইদেউৰ যি স্মৃতিসৌধ নিৰ্মাণ কৰিম বুলি ক'লে নহয়, এতিয়া তীব্ৰ গতিত নিৰ্মাণ চলি আছে, পূৰা কাম চলি আছে, গম পায়? তীব্ৰ গতিত কাম চলি আছে স্মৃতিসৌধটো বনাবৰ কাৰণে, পূৰা কাম চলি আছে। হয়, চিন্তা কৰক। অখিল দা এনেকুৱা এজন চৰিত্ৰৰ মানুহ, যি কথা দি কথা ৰাখে। আনৰ নিচিনা নহয়, আমাৰ এই হিমন্ত মামাৰ নিচিনা নহয় আকৌ। হিমন্ত মামাই মুখত এটা ক'ব, পেটত এটা থাকিব। হিমন্ত মামা তেনেকুৱা। তো আমাৰ অখিল দা কিন্তু তেনেকুৱা নহয়। অখিল দাই যিটো ক'ব নহয়, সেইটো কৰিবই, আৰু ৰাইজৰ লগত থাকে দেই। আমাৰ এই হিমন্ত মামাৰ নিচিনা নহয়, মানে মুখত এটা ক'ব, পেটত এটা মানে থাকে, তেনেকুৱা নিচিনা। মানে হিমন্ত মামাৰ নিচিনা তেলীয়া নহয়। অখিল দা বহুত ভাল হয়, সেইকাৰণে মই অখিল দাক ভাল পাওঁ। আৰু আপোনালোকক মই সেইটো কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰি জনাই দিছোঁ। অখিল দাৰ দৰে মানুহ, চিন্তা কৰক, নিজৰ কথা নাভাবেই। সাজ পোছাক হ'লে চাব আপোনালোকে, অখিল দা কোনো মানে হেৰি নাই, একদম পূৰা চাৰ্ট এটা পিন্ধি থাকিব, চাইডত মোনা এটা লৈ থাকিব, হাৱা চেণ্ডেল পিন্ধি থাকিব, মানে কোনো হেৰি নাই। বেলেগখিনিলে চাওক, সাজ পোছাক যি ভিআইপি পিন্ধিব। কিন্তু অখিল দা মাটিৰ মানুহ, এজন অখিল দা মাটিৰ মানুহ হয়, সঁচা কথা কৈছোঁ। আৰু এই অখিল দাক মই সেইকাৰণে বহুত ভাল পাওঁ, বহুত ভাল পাওঁ। আৰু অখিল দাৰ দৰে মানুহ লাগে। আৰু অখিল দাক ৰাইজে কিমান ভাবে তাৰ প্ৰমাণো দি থৈছে নহয়।
জেলৰ পৰা নিৰ্বাচনত জিকালে ৰাইজে। অখিল দাক বহুত ভাল পায় ৰাইজে, জানে আপোনালোকে কেনেকুৱা আচৰিত কথা। আপোনালোকে নিজে চিন্তা কৰক, জেলৰ পৰা এজন মানুহ নিৰ্বাচনত জিকাটো কি কমটি কথা? কমটি কথা। তো অখিল দা নিৰ্বাচনত জিকিছে জেলৰ পৰা, চিন্তা কৰক। ৰাইজেও বহুত ভাল পায়, মোৰ দৰে সকলো ৰাইজে ভাল পায় আৰু ৰাইজৰ লগত থাকে ন অখিল দা। আচলতে প্ৰকৃত চৰিত্ৰটো মই আপোনালোকক কৈ দিলোঁ। আচলতে আমাৰ অখিল দা প্ৰকৃত চৰিত্ৰটো এইটো, ৰাইজৰ লগত থাকে, সদায় ৰাইজৰ লগত থাকে আৰু ৰাইজো সেইকাৰণে অখিল দাৰ লগত থাকে। আমি সদায় অখিল দাৰ লগত আছোঁ, সদায় থাকিম আৰু সঁচা কথা কৈছোঁ। অখিল দাৰ লগত আমি সদায় থাকিম। অখিল দাৰ দৰে মানুহ এজনক আমাক প্ৰয়োজন হয়। অখিল দাৰ দৰে মানুহ এজন আমাক প্ৰয়োজন। মই অখিল দাক কিন্তু বহুত ভাল পাওঁ। অখিল দা আপুনি যদি কেনেবাকৈ মোৰ ভিডিঅ'টো চাই নহয়, সঁচা কথা কৈছোঁ, আপোনাক মোৰ বহুত ভাল লাগে, মই বহুত ভাল পাওঁ। আপোনাৰ যোনখিনি ৰাইজৰ কাৰণে যেনেদৰে কাম কৰে, ৰাইজৰ কাৰণে কেনেদৰে মাত মাতে, এই বস্তুটো বহুত ভাল লাগে। আচলতে আপোনাৰ দৰে মানুহ খুব কমেই আছে। সঁচা কথা কৈছোঁ, মই সেইকাৰণে অখিল দাক বহুত ভাল পাওঁ। আৰু অখিল দা যদি আপুনি ভিডিঅ'টো চাইছে, আপুনি মোৰ যদি উপস্থাপন শৈলী বা কথা কোৱা ধৰণ কিবা যদি ভুল ভ্ৰান্তি হৈছে অখিল দা, আপুনি কিন্তু মাফ কৰি দিব আকৌ দেই। মোৰ একদম ডিগ্ৰী চিগ্ৰী নাই, মই এটা খেতি কৰা ল'ৰা। আচলতে মই আপোনাক ভাল পাওঁ, মই ভাল পাওঁ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আপোনাক বহুত ভাল পাওঁ। আপোনাক মোক লগ পাবলৈও মন আছে, কিন্তু আপোনাক ক'ত লগ পাম, পোৱা মানে সুযোগ হোৱাই নাই। ক'ৰবাত লগ পালে মানে মই আপোনাৰ লগত কথা পাতিবলৈ বিচাৰোঁ। কাৰণ কেলৈ এটা সৰুতে মই আপোনাক লগ পাইছিলোঁ, আপোনাৰ মনত নাই বা সেইবিলাক, মানে মই সৰুতে লগ পাইছোঁ আপোনাক। সেই টৰানি দহ কান্দিলৈ আহিছিলে আপুনি, দহ কান্দি মিটিঙত আহিছিলে আপোনাৰ। যেতিয়া আপুনি কৃষক মুক্তি সংগ্ৰামত মানে সেয়া মিটিং চিটিং কৰে না, তেতিয়া আহিছিলে, তেতিয়া আপোনাক লগ পাইছোঁ। মই তেতিয়া সৰু একেবাৰে সৰু মই তেতিয়া কিহত পঢ়ি আছিলোঁ দেই, 8ত নে কিহত পঢ়ি আছিলোঁ দেই, মানে 6, 7, 8 মানে তেনেকুৱা দেখে পঢ়ি আছিলোঁ আৰু তেতিয়া আপোনাক লগ পাইছোঁ। আৰু আপোনাৰ মানে ভাষণ শুনিবলৈ গৈছিলোঁ, আপুনি কথা কোৱা ভাষণসমূহ শুনিবলৈ গৈছিলোঁ। মানে তেতিয়াৰ পৰাই মই আপোনাক একদম বহুত ভাল পাওঁ। কাৰণ কেলৈ আপোনাৰ কথা মই শুনিয়ে থাকোঁ টিভিয়ে চিভিয়ে আগতে। এতিয়া ধৰি লওক ছ'চিয়েল মিডিয়ালৈ আহিছোঁ ন, ছ'চিয়েল মিডিয়াত আহি পিনে মনৰ কথা কিছুমান কওঁ, কিন্তু আগতে মই এইবিলাক একো নকৰোঁতো। তেতিয়া মানে আপোনাক চাই থাকোঁ, আপোনাৰ ভাষণ বুলি ক'লে মই আপোনাৰ মন্তব্যসমূহ মই শুনি থাকোঁ, ইমানে ভাল লাগে। কিন্তু সেইকাৰণে মোৰ চেনেলৰ মাধ্যমৰ যোগেদি মই ক'ব বিচাৰিছোঁ, অখিল দাৰ দৰে এজন মানুহ আমাক বহুত প্ৰয়োজন। আৰু অখিল দাক বহুত ভাল পায়, ৰাইজে বহুত ভাল পায়। অখিল দাই আজি চিঞৰি দিয়কচোন, ৰাইজ একদম সুৰে ৰাইজ ওলাই যাব হয়। সেইকাৰণে অখিল দা বহুত একদম মানে পাৱাৰ আছে হয়। অখিল দা মানে কথাত বহুত জোৰ আছে। সঁচা কথা কৈছোঁ, অখিল দা কিন্তু বহুত ভাল মানুহ দেই। মানে যোনটো কথা ক'ব নহয়, কথা ৰাখিবই। এতিয়া ৰাজীৱ শইকীয়া ককাইদেউ স্মৃতি সৌধ বনাই আছে, পূৰা ততাতৈয়াকৈ একদম পূৰা কাম কাজ লাগি আছে। চিন্তা কৰি এনেকুৱা এজনহে মানুহ লাগে আমাক। সঁচা কথা কৈছে, এনেকুৱা এজন মানুহ লাগে। তো এই আমাৰ হিমন্ত মামাৰ নিচিনাকৈ মুখত এটা পেটৰ কথা এনেই বকি দিব যি টি এগাল, তেনেকুৱা নিচিনা নহয়। এতিয়া আমাৰ মহিলাসকলক কমটি নচুৱাইছে, আমাৰ হিমন্ত মামাই কমটি নচুৱাইছে। এই লাখপতি পইচা দিম বুলি ক'লে, লাখপতি পইচা নিদিলে, এনেকৈ কেনেকুৱা আহেগৈ আকৌ চতুৱাই থাকে। কিন্তু মামাৰ দৰে নহয়, আমাৰ অখিল দা কথা ৰখা মানুহ, বহুত ভাল। মই সেইকাৰণে ভাল পাওঁ। আৰু অখিল দাক মই এটা অনুৰোধ কৰিছোঁ, আপুনি সদায় ৰাইজৰ লগত থাকিব, আমাৰ লগত সদায় থাকিব। আমিও আপোনাৰ লগত আছোঁ আৰু অনাগত দিনতো আপোনাৰ লগত থাকিমেই, এইটোৱে ক'লোঁ। আৰু অসমবাসী ৰাইজকো অনুৰোধ কৰিছোঁ, অখিল দাৰ দৰে মানুহজনক কিন্তু আমি বহুত ভাগ্যক্ৰমেহে পাইছোঁ। আৰু আপোনালোকৰ আগলৈ ভিডিঅ'টো প্ৰেৰণ কৰিলোঁ আৰু অখিল দাৰ কথা মই ক'লোঁ। আৰু মই এটাই কথা ক'ব বিচাৰিছোঁ, মোৰ ডিগ্ৰী চিগ্ৰী একোডাল নাই। উপস্থাপন শৈলী বা কথা কোৱা ধৰণ যদি কিবা ভুল ভ্ৰান্তি হৈ গৈছে, যদি মোক মাফ কৰি দিব দেই। কাৰণ কেলৈ মই কথাখিনি এনেকৈ কওঁ, কাৰণ কেলৈ মোৰ ডিগ্ৰী চিগ্ৰী নাই যেন, একদম বেয়া চেয়া নাপাব আৰু দেই। আৰু অখিল দাক আপোনালোকে কেনেকুৱা পায়, অখিল দাৰ বিষয়ে এষাৰি বাক্য লিখিবচোন, কেনেকুৱা পায়। মই কিন্তু বহুত ভাল পাওঁ। আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰে, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।